বড় বড় কথাটো ইউ পি পিলৰহে কথা। বড় বড়টো মানে এইবিলাক মানুহে কথা, মোৰতো কথা নহয়। মই আচৰিত কথা, মই সিদিনা অলপতে চালবাৰী সমষ্টিত গৈছিলোঁ। আমাৰে মুছলিম ভাই এজনে কৈছে যে তেওঁ ইউ পি পি এল কৰে। তেওঁ কৈছে নৱসেনাইতো পুৰা কি কয় বড় খেলিছে, বড় সংগঠন বনাইছে, নৱসেনাৰ কাৰণে মুছলিম বড়ো কাজিয়া লাগিছে। মই তেওঁলোকক কৈছো যে নৱসেনা অৱৰ সুৰক্ষা বুলি কেতিয়া বনাইছে? অৱৰ সুৰক্ষা দিয়া বিভিন্ন দল সংগঠনবিলাকে নিজকে পৰিচয় দিয়া অৱৰ হিচাপে, কাৰণ তেওঁলোকৰ বিগত দিনত তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠী তেওঁলোকে হাৰাশাস্তি হৈছিল। তাত হয়তো সকলো বড়ো মানুহ নহয়, কিন্তু বড়ো জাতীয়মূলক সংগঠনবিলাকে ইয়াত দায়ী আছিলে। ২ নম্বৰ কথা, আমি কোনদিনা মানে বড়ো মুছলিমৰ কাজিয়া লগাইছিলো? সেইকাৰণে এনেকুৱা ধৰণৰ ভিতৰত যে কথা চলি আছে মই গম পাইছো। ল'ৰাজন মই বেয়া পোৱা নাই, কিন্তু তেওঁ যে সত্য কথা এটা কৈছে, তেওঁৰ যে মাথাটোত কি সোমাইছে, মই সেইকাৰণে কৈছো যে বড়ো হওক, আপোনালোকে চাব নৱসেনাৰ যিটো প্ৰিন্সিপল, আমি কোনো ৰেচিয়েল নহয়, আমি কোনো মানে কি কয় কমিউনেল নহয়, আমি কোনো ধৰ্মক লৈ কোনো জাতিক লৈ আমি সেই নকৰোঁ। আমাৰ কথা হ'ল যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী যিসকল প্ৰকৃততে ভাৰতীয়, এই ভাৰতীয় মানুহখিনিয়ে তেওঁলোকৰ মৌলিক যিখিনি ফাণ্ডামেণ্টেল ৰাইট সংবিধান সেইখিনি তেওঁলোকে মানে চবেই পাব লাগে। আমি এইটোৱে কৈছো যে কাৰোবাক দেৱতাৰ নামত, কাৰোবাক এনআৰচিৰ নামত, কাৰোবাক ধৰ্মৰ নামত, কাৰোবাক মানে ট্ৰাইবেলৰ নামত, কাৰোবাক নন ট্ৰাইবেল নামত, যিবিলাক আজি বেলেগ নকওঁ মই, যে তেওঁলোকে যে ইমানেই ভাল কাম কৰিছে। আমাৰ যিসকল ট্ৰাইবেল মানুহ দিহিঙে দিপাঙে ঘূৰি আছে, ঠিক আছে, ফৰেষ্টৰ পৰা খেদিছে, তেওঁলোকক কৰবাৰ পৰা খেদিছে, তেওঁলোকক মাতি পেলাই খেলি দিব পৰা নাই। সেইকাৰণে কৈছো যে ইয়াত বড়ো ট্ৰাইবেল নামৰ কাজিয়াবিলাক কোনে লগাইছে? আজি আমি ভাৰতবৰ্ষত কৈছো, তেওঁলোকক কৈছো আমি আদিবাসীবিলাকক যে তোমালোকে যদি তোমালোকৰ জেগাত বাকীসকলৰ ৰাইট নিদিয়া, এই বিজেপি কংগ্ৰেছৰ নিচিনা যিবিলাকৰ কেৱল পলিটিক্স কৰা প্ৰফেশ্যন হয় নহয়, পলিটিক্সে তেওঁলোকে কৰে, তেওঁলোকে সুবিধা ল'ব আৰু আকৌ আমাৰ নিজৰ মাজত এইবিলাক কাজিয়া পেচাল লাগিব যে নৱসেনা ST আছিল, আছে আৰু ভৱিষ্যতো থাকিব। এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সুধিছিলো যে আচলতে যিবিলাক দাস, ডেকা, চৌধুৰী, বৰা, চৰণীয়া, হাজৰিকা, মহলীয়া, এই ধৰণৰ যিখিনি উপাধি লিখে, মেইনষ্ট্ৰীমত টাইটেল লিখে, সেইখিনি মানুহ আচলতে ST হয়নে নহয়? তেওঁ কৈছে ST হয়। আৰু যাৰ কাৰণে অসম চৰকাৰে নিজে এইখিনি মানুহক সুকীয়াকৈ শৰণীয়াই কছাৰী কৰিব হিচাপে যেনেকুৱা চনল কৈছে ST হ'ব লাগে বুলি কৈছে। কাৰণ এইসকল মানুহে স্বাধীনতাৰ আগৰে পৰাই বা স্বাধীনতাৰ পিছত যে ট্ৰাইবেল লিষ্টিং হৈ গ'ল, তাত কছাৰী, বড়ো কছাৰী আৰু ৰাভা হিচাপে তেওঁলোকক চাৰ্টিফিকেট দি থকা হৈছিলে। কিন্তু মাজে মাজে কণ্ট্ৰভাৰ্চি হয়, সেই কণ্ট্ৰভাৰ্চি লৈ নিগেটিভ কথা আহে। বহুতে কৈ চালা আমি বোলে খ্ৰীষ্টান হৈ যাম, বহুতে কৈ বোলে আমি বন্দুক ধৰিম। কিন্তু নৱসেনা হিচাপে যিমান দূৰ পাইছো তেওঁলোকক কণ্ট্ৰল নহয়, এইটো আমাৰ নিজৰ ভিতৰৰ বিষয়। আৰু সেই কথাটোকে মানে হেৰি কৰি মানে চৰকাৰে ইতিমধ্যে পঠাইছে। তেনেকুৱা ক্ষেত্ৰত নৱসেনাৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হোৱাটো দুৰ্ভাগ্যজনক। আৰু মোৰ বোধেদি ইয়াত কিছু অলপ অফিচবিলাকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে। ইয়াত কিবা ৰাজনৈতিক কাৰণ নিশ্চিত ৰাজনৈতিক সহযোগিতা, কাৰণ আপোনালোকে জানে যে নৱসেনা ফিল্ডত নাই কাৰণে আৰু মানে ইয়াত বাকীসকলৰ টিকিল গিলানিৰ কাৰণে খুব ভাল হৈ যায়। মই বেলেগ কথা নকওঁ। যোৱা পৰহি আমাৰ উৰ্ষাগাৰ ইয়াই মানে বৰ্মাত কৈছে যে নৱসেনা যাতে এইবাৰ ইলেকশ্যন নেখেলে, কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছো যে মই মাত্ৰ 29লৈকে থাকিম। এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে, কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা ব্যৱসায় কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নৱসেনা থাকে তেতিয়াহ'লে কোকৰাঝাৰ আৰু কোনো দিনেই কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চিটো নাহিব, বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো নাহিব। কিন্তু অলৰেডি আমাক হাইকোৰ্ট চুপ্ৰিমে কৈ থৈছে যে নৱসেনাত যিটো এলিগেশ্যন লগা হৈছে সেইটো শুদ্ধ নহয়। আমি আকৌ হাইকোৰ্টত যাব পৰা ৰাস্তা আছে, সুপ্ৰিম কোৰ্টত যাব পৰা ৰাস্তা আছে। আৰু নৱসেনা আপোনাৰ চবেই জানে যে বাকীবিলাক দালি গতে আমি পাতে যাম। মই আপোনালোক ক'ব নোৱাৰা মই কেনেকৈ কৰিম, কিন্তু আপোনালোকে এটা কথা নিশ্চিত কৰি ইলেকশ্যন আমি খেলিম, নমিনেশ্যন দিম, একচেপ্ট হ'ব। আৰু 29লৈকে আমি MP নাই, 29 পিছত মই নাথাকো, তেতিয়ালৈকে পৰিস্থিতি শান্ত হৈ যাব। আপোনালোকে মই সুধিছো যে নৱসেনাক বন্দী কাক দিব? এনেকুৱা কোন ব্যক্তি আছে? নৱসেনাৰ বিকল্প কি? উষাগ্ৰহ হ'ব পাৰে, প্ৰমোদ বড়ো হ'ব পাৰে, নে ৰাজু নাৰ্জাৰী হ'ব পাৰে, নে চন্দন ব্ৰহ্ম হ'ব পাৰে, নে খাম্পা, নে প্ৰমিলা? প্ৰমিলা বাইদেউতো হ'ব নোৱাৰে নৱসেনাৰ বিকল্প, হয় নহয়? তেওঁলোক নিজে কনফিউজ হৈ আছে, তেওঁলোকে ইলেকশ্যন কাক খেলাব? হাগ্ৰামা মহিলাৰ কেণ্ডিডেট হ'লেতো মই ৱেলকাম জনাম, ঠিক আছে, ৱেলকাম জনাম। হাগ্ৰামা মহিলা যে এইবাৰ যদি কেণ্ডিডেট আপোনালোকে নিশ্চিত থাকক 2021-ত কি কয় এইটো 24-25-ত হাগ্ৰামা মহিলাৰে কিন্তু চিফ হ'ব দিছে। MP তো হ'ব নোৱাৰে, কিন্তু চিফ হোৱাটো ফাইনেল। কাৰণ এতিয়া এটা কথা চলি আছে যে হাগ্ৰামাক বিভিন্ন ধৰণে প্ৰেচাৰ কৰা হৈছে, তেওঁ যাতে এজন ডেমি কেণ্ডিডেট দিয়ে, যাতে UPPলে বড়ো ভোটটো টোটেল ল'ব পাৰে, গম পাইছে নাই? আৰু যদি সেইটো কৰে তেতিয়াহ'লে মই ভাবোঁ হাগ্ৰামা মহিলাৰ গোটেই পলিটিকেল লাইফটোত মানে এটা মানে সূৰ্য ডুবি যাব। কিন্তু আমি কোনো ইণ্ডিয়াৰ পাৰ্ট নহয়, কোনো UPPল হয়। আমাৰ অলপ UPPলৰ মানুহখিনি আমাক কৈছিলে যে আপোনালোকে গোটেই GSP পাতি UPPল, আমি কৈছো ঠিক আছে,
আপোনালোকে এজেণ্ডা এটা বনাওক, যিটো এজেণ্ডাত আমি যাব পাৰোঁ। আমি ইপিপিএল এজেণ্ডা যাব নোৱাৰো নহয়। যদি জিএছপি ইপিপিএল এজেণ্ডা এটা হ'লেহেঁতেন যে ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী নিজৰ ভাষা, নিজৰ মাটি, নিজৰ সংস্থান, নিজৰ মানে কি কয় চাকৰি বাকৰি সকলোৰে যি সম অধিকাৰ থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ ইপিপিএল কৰাত আপত্তি নাছিলে। ঠিক আছে। আৰু আজি ককাজৰ কথা হৈছে, আমি দৰঙৰ কথাটো কৈছোঁ। আজি দৰং ওদালগুৰি যিহেতু আমাৰ ককাজৰ বিটিচিৰ প্ৰায় 6টা সমষ্টি পৰিল, তাতো কৈছোঁ যদি দৰং ওদালগুৰি আমাৰ যদি MP জিকি যায়, তেতিয়াহ'লে কিন্তু ছেকেণ্ড গৰুসুটি নহয়, তেতিয়া আমি বিৰোধ কৰিম। কাৰণ আমি আমাৰ নিজৰ সমষ্টি, আমি কোকৰাঝাৰতে আজি বহু প্ৰচেষ্টা চলি আছিলে যে কি কয় মানে উচ্ছেদৰ কাৰণে, কিন্তু আমি যিমান পাৰি বাধা দিছোঁ, যিমান পাৰি এই বিষয়ে মাতিছোঁ। ইভেন গভৰ্ণৰ চাহাবক কৈছোঁ যে ইয়াত যদি উচ্ছেদ হয় তেতিয়াহ'লে ইয়াত কিন্তু লৰাই হৈ যাব। গতিকে এই ক্ষেত্ৰত আমাৰ ষ্টেণ্ড ক্লিয়াৰ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।